তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া সদৰত আজি আমি অসমৰ প্ৰাণৰ প্ৰাণ হিয়াৰ আমঠু জুবিন গাৰ্গৰ উচিত ন্যায়ৰ দাবীত আমি অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীক আমি স্পষ্টভাৱে দাবী জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে আমাৰ হিয়াৰ আমঠু প্ৰাণৰ প্ৰাণ জুবিন গাৰ্গক উচিত ন্যায় প্ৰদান দিব লাগে। অতি শীঘ্ৰে আমি দাবী জনাব বিচাৰিছোঁ যে আমি ক'ব বিচাৰিছোঁ যে তেখেতৰ মৃত্যু হোৱা প্ৰায় এমাহ হ'ব হ'ল, কিন্তু আজিলৈকে যিটো তদন্ত কিন্তু একেবাৰে লেহেমীয়া গতিত হৈছে। গতিকে আমি তদন্ত অতি ক্ষিপ্ৰতাৰে আমি পানী নথকাকৈ তদন্ত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। তাৰ লগে লগে আমি এই ছিংগাপুৰত মদে মাংসৰে আৰু গাহৰি মাংস খাই যি ইয়ত পাৰ্টি কৰিছিলে তাত থকা সেই জুবিন গাৰ্গ হত্যাকাণ্ডৰ লগত জড়িত থকা প্ৰতিজন অভিযুক্তক কাৰ্য কৰি উচিত তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি আজি এই কাৰ্যসূচীত আমি দাবী জনাইছোঁ। আৰু আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তথা বিজেপি চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ তেখেতসকলে ভেকু ভাওনা বন্ধ কৰক। তদন্তৰ নামত তেখেতসকলে তদন্তৰ নামত কেৱল তদন্ত কৰি আছে, কিন্তু আজিলৈকে যিকেইজন অভিযুক্তক ধৰিছে বা গ্ৰেপ্তাৰ কৰিছে কেৱল মাত্ৰ গ্ৰেপ্তাৰে আমাৰ সমস্যাৰ সমাধান নহয়। গ্ৰেপ্তাৰ হোৱাৰ লগে লগে যে আমি ন্যায় পাম এইটো কোনো কথা নহয়। গতিকে আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ তেখেতসকলক গ্ৰেপ্তাৰ কৰি উচিত তদন্ত কৰি পানী নথকা তদন্ত কৰি তেখেতক আইনৰ সুৰুঙা যাতে বাচি যাব নোৱাৰে তাৰ কাৰণে দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে অসমৰ ৰাইজক জুবিন দাক ন্যায় দিবৰ কাৰণে আমি আজি এই কাৰ্যসূচীৰ জৰিয়তে আমি স্পষ্টভাৱে সদৌ ছাত্ৰ সন্থাই অসমৰ বিজেপি চৰকাৰক আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাইছোঁ। অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আমি অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ স্পষ্ট কথা যে জুবিন গাৰ্গক আমাক ন্যায় লাগে। তেখেতৰ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে হওক আৰু যিসকল ব্যক্তি জড়িত হৈ আছে ছিংগাপুৰলৈ যিসকল ব্যক্তি জুবিনৰ লগত গৈছিল, জুবিনৰ লগত যোৱা ব্যক্তিসকলকো তদন্তৰ আওতালৈ আনিব লাগে আৰু সিহঁতৰ ওপৰতো তদন্ত প্ৰক্ৰিয়া চলাই যাব লাগে আৰু আইনী প্ৰক্ৰিয়াৰে কোনো যাতে বাচি নাযায়। এই ক্ষেত্ৰত অসম চৰকাৰ প্ৰশাসন SIT যিসকল কৰ্তৃপক্ষ আছে এই কৰ্তৃপক্ষে দৃষ্টি নিক্ষেপ কৰিব লাগে আৰু অতি সোনকালে আমাৰ জুবিন দাক ন্যায় প্ৰদান কৰিবৰ কাৰণে আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম চৰকাৰ জিলা প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আমি অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ স্পষ্ট কথা যে জুবিন গাৰ্গক আমাক ন্যায় লাগে। তেখেতৰ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে হওক আৰু যিসকল ব্যক্তি জড়িত হৈ আছে ছিংগাপুৰলৈ যিসকল ব্যক্তি জুবিনৰ লগত গৈছিল, জুবিনৰ লগত যোৱা ব্যক্তিসকলকো তদন্তৰ আওতালৈ আনিব লাগে আৰু সিহঁতৰ ওপৰতো তদন্ত প্ৰক্ৰিয়া চলাই যাব লাগে আৰু আইনী প্ৰক্ৰিয়াৰে কোনো যাতে বাচি নাযায়। এই ক্ষেত্ৰত অসম চৰকাৰ প্ৰশাসন SIT যিসকল কৰ্তৃপক্ষ আছে এই কৰ্তৃপক্ষে দৃষ্টি নিক্ষেপ কৰিব লাগে আৰু অতি সোনকালে আমাৰ জুবিন দাক ন্যায় প্ৰদান কৰিবৰ কাৰণে আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম চৰকাৰ জিলা প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া সদৰত আজি আমি অসমৰ প্ৰাণ হিয়াৰ আমঠু জুবিন গাৰ্গৰ উচিত ন্যায়ৰ দাবীত আমি অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীক আমি স্পষ্টভাৱে দাবী জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে আমাৰ হিয়াৰ আমঠু প্ৰাণৰ প্ৰাণ জুবিন গাৰ্গক উচিত ন্যায় প্ৰদান দিব লাগে। অতি শীঘ্ৰে আমি দাবী জনাব বিচাৰিছোঁ যে আমি ক'ব বিচাৰিছোঁ যে তেখেতৰ মৃত্যু হোৱা প্ৰায় এমাহ হ'ব হ'ল, কিন্তু আজিলৈকে যিটো তদন্ত কিন্তু একেবাৰে লেহেমীয়া গতিত হৈছে। গতিকে আমি তদন্ত অতি ক্ষিপ্ৰতাৰে আমি পানী নথকাকৈ তদন্ত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। তাৰ লগে লগে আমি এই ছিংগাপুৰত মদে মাংসৰে আৰু গাহৰি মাংস খাই যি ইয়ত পাৰ্টি কৰিছিলে তাত থকা সেই জুবিন গাৰ্গ হত্যাকাণ্ডৰ লগত জড়িত থকা প্ৰতিজন অভিযুক্তক কাৰ্য কৰি উচিত তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি আজি এই কাৰ্যসূচীত আমি দাবী জনাইছোঁ। আৰু আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তথা বিজেপি চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ তেখেতসকলে ভেকু ভাওনা বন্ধ কৰক। তদন্তৰ নামত তেখেতসকলে তদন্তৰ নামত কেৱল তদন্ত কৰি আছে, কিন্তু আজিলৈকে যিকেইজন অভিযুক্তক ধৰিছে বা গ্ৰেপ্তাৰ কৰিছে কেৱল মাত্ৰ গ্ৰেপ্তাৰে আমাৰ সমস্যাৰ সমাধান নহয়। গ্ৰেপ্তাৰ হোৱাৰ লগে লগে যে আমি ন্যায় পাম এইটো কোনো কথা নহয়। গতিকে আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ তেখেতসকলক গ্ৰেপ্তাৰ কৰি উচিত তদন্ত কৰি পানী নথকা তদন্ত কৰি তেখেতক আইনৰ সুৰুঙা যাতে বাচি যাব নোৱাৰে তাৰ কাৰণে দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে অসমৰ ৰাইজক জুবিন দাক ন্যায় দিবৰ কাৰণে আমি আজি এই কাৰ্যসূচীৰ জৰিয়তে আমি স্পষ্টভাৱে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ বিজেপি চৰকাৰক আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ যি আহ্বান মৰ্মে আমি আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আমাৰ যি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আমি ন্যায় বিচাৰি আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আচলতে যি ধৰণৰ ন্যায় ব্যৱস্থা হ'ব লাগিছিলে এতিয়া আমি দেখিবলৈ পোৱা নাই সেনেধৰণে আগবাঢ়িছে। কেৱল দুজন ব্যক্তিকে ধৰি ৰাখিলে নহ'ব আৰু যিসকল ব্যক্তিয়ে জুবিন গাৰ্গক ব্যৱহাৰ কৰি এনেধৰণে কাম কাজবোৰ আগবঢ়াই নি আজি যি আমাৰ শিল্পীগৰাকী হেৰাবলগীয়া হ'ল। আচলতে আমাৰ সম্পদ আছিল জুবিন গাৰ্গ ডাঙৰীয়া। অসমীয়া মানুহৰ আৱেগ আছিল, তেওঁ বিবেক আছিল, তেওঁ অসমীয়া মানুহৰ যিসকল মানুহে কথা ক'ব নোৱাৰিছে সেইসকল মানুহৰ কথাবোৰ তেওঁলোকে সহজভাৱে তেওঁ উত্থাপন কৰা এজন ব্যক্তি আছে। সেই ব্যক্তিজনে আমাৰ মাজৰ পৰা কাঢ়ি লৈ যোৱা ব্যক্তিৰ ওপৰত স্পষ্টকৈ
ন্যায় পাব লাগিব। আৰু এটা কথা, যি শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ লগতে যি শেখৰ গোস্বামী যিসকল নাম সাঙুৰ খাইছে, সকলো তদন্ত আওতালৈ আহি কিনে ভালদৰে তদন্ত হ'ব লাগিব, পানী নহৰকাৰ তদন্ত হ'ব লাগিব আৰু ইয়াক ন্যায় পাব লাগিব। সমগ্ৰ অসমীয়াৰ ন্যায় বিচাৰিছে। কেৱল জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় নিৰ্বাচনী ইছ্যু যাতে নকৰে, কোনো এটা ৰাজনৈতিক দলে, কোনো এখন চৰকাৰে যাতে ৰাজনীতিক নিৰ্বাচনৰ ইছ্যু হিচাপে ভাবি নলয়, এয়া হ'ল জাতিৰ আৱেগ। আচলতে অসমীয়া মানুহৰ সকলো সম্পদ ইতিমধ্যে শেষেই হ'ল। এতিয়া জুবিন গাৰ্গ নামৰ এটা সম্পদ আছিল, সেইকো আমাৰ অসমীয়া মানুহৰ পৰা কাঢ়ি লৈ যোৱা হ'ল। এই সম্পদক কিন্তু ন্যায় পাব লাগিব, অন্যথা কিন্তু ইয়াৰ যুৱ সমাজ, অসমৰ গোটেই ছাত্ৰ সমাজ সমগ্ৰ ৰাজপথত আহিবলৈ তেওঁলোক আচলতে সকলো আৱেগিক হৈ আছে। ঘৰৰ ব্যক্তি এজন যেতিয়া হেৰুৱাই, এজন অভিভাৱক হেৰুৱালে কি ধৰণৰ পৰিৱেশ হ'ব পাৰে। আজি তেওঁ প্ৰায় আজি 23-24টা দিন তেওঁ অবিহনে অসমৰ মানুহে কল্পনাও কৰিব পৰা নাই। আজিও তেওঁ সমাধিস্থলীত লাখ লাখ লোকৰ সমাগম হৈছে। আচলতে সেয়া সত্ৰ নামঘৰলৈ ৰূপান্তৰিত হৈছে। ইমান এটা কোন ব্যক্তিৰ আচলতে হৈছিলে এই জুবিন গাৰ্গৰ প্ৰতি ৰাইজৰ ভাল পোৱা, জুবিন গাৰ্গৰ দি যোৱা ৰাইজক মৰম, আৰু জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় নোপোৱা পৰ্যন্ত ছাত্ৰ সন্থাৰ আন্দোলন অব্যাহত থাকিব। গণতান্ত্ৰিক আন্দোলন আমি অব্যাহত ৰাখিছোঁ, কিন্তু যদি ন্যায় নাপায় কিন্তু পৰিস্থিতিৰ পৰিৱেশ কিন্তু নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব, এয়া নিশ্চিত হৈ আছে। আৰু হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ, শ্যাম কানু মহন্তক বচাবলৈ যাতে কোনো ধৰণৰ ব্যৱস্থা তেওঁ নকৰে। SIT নামত তেওঁলোকে ভেকু ভাওনা কৰিব নালাগে। তেওঁলোকে SITৰ ব্যৱস্থাত তেওঁলোকে এটা কথা স্পষ্ট, ছাত্ৰ সন্থা ইতিমধ্যে কৈছে তেওঁলোকে অংশগ্ৰহণ নকৰে কেন্দ্ৰীয় নেতৃবৃন্দই। আৰু এটা কথা খুব নিকাভাৱে হ'ব লাগিব। বিষয়বিলাক আমি দেখিছোঁ, কোনোবাই কিতাপৰ মাজত পত্ৰ পঠিয়াই যে কোনোবাই কিবা ধৰণৰ পৰিৱেশ। আচলতে এনেকুৱা পৰিৱেশত কেনেকৈ CID অফিচত কেনেকৈ ব্যক্তিসকল ৰিমাণ্ডত থাকে, এনেকুৱা ধৰণৰ ব্যৱস্থা নহ'ব। আমি একদম স্পষ্টকৈ ইয়াৰ তেওঁ ন্যায় লাগিব, আৰু খুব কম সময়ৰ ভিতৰত। কিন্তু ইয়াত যাতে টানি 26ৰ নিৰ্বাচনী ইছ্যু বনাবলৈ যাতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নকৰে, আমি সকীয়াই দিছোঁ।